আসসালামু আলাইকুম গাইজ। তো মই এদিন বহাৰ পিছত নেক্সট দিনা আকৌ মোৰ লোডিং লাগিছে। লোডিংটো হ'ল আমাৰ ডিমা হাছাওৰ এৰিয়াৰ ভিতৰত পৰাই লাগিছে। দৈংমুখ পৰা আমাৰ ডিমা হাছাও দৈংমুখ পৰা হাফলঙৰ লোডিংটো লাগিছে। তা শুক্ৰিয়া আলহামদুলিল্লাহ, ভালে যোনে লোডিংটো দিছে বহুত ভাল কৰিছে। থেংক ইউ। আৰু আজিৰ অফাৰটো হৈছে, আজি এটা অফাৰ দিম ভাবি আছোঁ। মোৰ গাড়ীটো এতিয়া হাফলং যাই আছে লোড লৈ পেলাই। তাত আনলোড কৰাৰ আগত যদি কোনোবাই যদি আমাক যদি লোডিং দিয়ে, ভোজাই লংকা যে এনিৱেৰ যিকোনো জেগাৰ যদি আৰু এটা ভাড়া দিয়ে যদি আৰু এটা লোডিং দিয়ে যদি, আমি তাৰ কাৰণে এটা অফাৰ ৰাখিছোঁ। অফাৰটো হৈছে তাৰ 3 মাহ ৰিচাৰ্জ মই ফ্ৰী কৰি দিম। 3 মাহ ৰিচাৰ্জ মই ডাইৰেক্ট লাইফত কৈ আছোঁ, ডাইৰেক্ট লাইফ দেখুৱাই দিম। যোনে যদি মোক লোডিং দিয়ে, ভাড়া দিয়ে যদি, মই 3 মাহৰ কাৰণে মই তাৰ ৰিচাৰ্জ ফ্ৰী দিম। এইটো অফাৰটো মই ৰাখিছোঁ আৰু এইটো অফাৰটো মই ভাবি আছোঁ সদায় ৰাখিম। গতিকে আজি যদি মোৰ এইটো ছাকচেছ হৈ যায়, যদি কোনোবাই যদি ভাড়া দিয়ে হাফলঙৰ পৰা, তে মই 3 মাহ ৰিচাৰ্জ তাক দি দিম ফ্ৰী। টাইমটো হ'ল 12 বাজি, মানে আজিৰ দিনটোৰ ভিতৰত।